যোৰহাটত আৰম্ভ হ'ল আন্তঃৰাষ্ট্ৰীয় শিশু চিত্ৰ প্ৰদৰ্শনী। 4 দেশৰ শতাধিক শিশু চিত্ৰশিল্পীৰ অংশগ্ৰহণ। আজিৰ পৰা ইণ্টাৰনেশ্যনেল ৰাউণ্ড ছাৰ্ফেচ ফাউণ্ডেশ্যনৰ সহযোগত যোৰহাটৰ ভিজন আৰ্ট অসমৰ আৰ্ট গেলেৰীৰ 2টা পৰ্যায়ত আৰম্ভ হৈছে আৰ্ট অফিয়া শীৰ্ষক এক বিশেষ নৰ্থ ইষ্ট কলা মেলা আন্তঃৰাষ্ট্ৰীয় শিশু চিত্ৰ প্ৰদৰ্শনী। এই অনুসৰি প্ৰথম পৰ্যায়ত আজিৰ পৰা 10 আগষ্টলৈকে আৰু দ্বিতীয় পৰ্যায়ত 12 আগষ্টৰ পৰা 14 আগষ্টলৈকে এই প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এই বিশেষ আন্তঃৰাষ্ট্ৰীয় শিশু চিত্ৰ প্ৰদৰ্শনীত ভাৰত, নেপাল, শ্ৰীলংকা, ম্যানমাৰৰ শিশু চিত্ৰশিল্পীসকলৰ শতাধিক চিত্ৰ প্ৰদৰ্শিত হৈছে। আৰু প্ৰত্যেকখন চিত্ৰই প্ৰতিফলিত কৰিছে প্ৰতিখন দেশৰ কৃষ্টি, সংস্কৃতি, সভ্যতাৰ এক উজ্জ্বল ছবি। 2টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই প্ৰদৰ্শনীত ভিন্ন প্ৰান্তৰ 104 গৰাকী শিশু চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিছে। আজি বিয়লি এই চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বিশিষ্ট চিত্ৰশিল্পী দিলীপ তামুলীয়ে। অনুষ্ঠানত আয়োজকৰ হৈ বিশ্বজিৎ দাম, হেমেন কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাছতিৰ ৰিপৰ্ট AIN লাইভ। মই ইণ্টাৰনেশ্যনেল ৰাউণ্ড ছাৰ্ফেচৰ ছেক্ৰেটাৰী বিশ্বজিৎ দাম আৰু আমাৰ লগত নৰ্থ ইষ্ট কলা মেলাৰ ছেক্ৰেটাৰী হেমেন কলিতা। আমি দুজন গুৱাহাটীৰে হয়। তো আমি ইয়াতে আহিছোঁ যোৰহাটত ভিজন আৰ্ট অসম আৰ্ট গেলাৰীত ইণ্টাৰনেশ্যনেল আৰ্টপিয়া চিলড্ৰেন এক্সিবিশ্যনত। তো এক্সিবিশ্যনখনত আমি বহুত দিনৰ পৰা বহুত লাগি আছোঁ। নেপাল আৰু শ্ৰীলংকা, ম্যানমাৰ, ইণ্ডিয়া, ত্ৰিপুৰা চাৰিওফালৰ ল'ৰা ছোৱালী ইয়াতে আহিছে। এই বানপানীৰ মাজতো বহুত কষ্ট কৰি আহিছে সিহঁতে প্ৰগ্ৰামটো ছাকচেছ কৰাৰ কাৰণে। আৰু বহুত দিনৰ আমাৰ আশা আছিল প্ৰগ্ৰামটো ছাকচেছ হোৱাৰ কাৰণে। তো আমাৰ প্ৰগ্ৰামটো 8 তাৰিখৰ পৰা আৰম্ভণি হ'ল, 14 তাৰিখলৈকে চলিব। আৰু 15 আগষ্টত আমাৰ ইয়াতে এটা আৰ্ট কম্পিটিশ্যন আছে নেশ্যনেল লেভেল। সেই আৰ্ট কম্পিটিশ্যনটো ইয়াতে হ'ব আৰু সেইটো আমি প্ৰচাৰ কৰি দিম। আৰু ছেকেণ্ডটো কথা হ'ল কি, আজি আমাৰ ইনগ্ৰেশ্যনটো আৰম্ভণি আমাৰ দিলীপ তামুলী ছাৰ, অজিত শইকীয়া ছাৰ আৰু পৰীক্ষিত বৰুৱা ছাৰে কৰিব। আৰু আমাৰ বাকী বিশেষ আমাৰ জয়ন্ত দাই কি ক'ব লগা আছে ক'ব আৰু। আজি আমাৰ যোৰহাট জিলাৰ বক্ষস্থলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি চিত্ৰকলা প্ৰদৰ্শনী অনুষ্ঠানৰ বৰ্ণাঢ্য উদ্বোধনী কাৰ্যসূচী সমাপন হয়। আৰু এই চিত্ৰকলা প্ৰদৰ্শনী অনুষ্ঠানত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ প্ৰায়কেইখন জিলাৰ লগতে বিশেষভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো দেশৰ শিশু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আমি তেখেতসকলৰ উপস্থিতি পাই বহুখিনি আনন্দিত হৈছোঁ আৰু আহ্লাদিত হৈছোঁ। আৰু আজি আমাৰ এই চিত্ৰকলা প্ৰদৰ্শনীখনৰ দুৱাৰ মুকলিৰ লগে লগে প্ৰথম পৰ্যায়ৰ 3 দিনৰ কাৰণে এই প্ৰদৰ্শনী খোলা থাকিব। আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আহক, আমাৰ এই চিত্ৰকলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰক আৰু চিত্ৰকলাৰ এই ধাৰাটোক যাতে আৰু ব্যাপকভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে একত্ৰিতভাৱে কাম কৰাটো উচিত হ'ব। কিমান ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে? এই চিত্ৰকলাত 104জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ হ'ব। আমাৰ বিশেষভাৱে ৰাজ্যত প্ৰলয়ংকাৰী বানপানীৰ বাবে যথেষ্ট সংখ্যক আগ্ৰহী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ ইচ্ছা আছিল যদিও বাধ্যত পৰি তেওঁলোক আমাৰ এই কাৰ্যসূচীৰ পৰা বিৰত থাকিবলগীয়া হ'ল। গতিকে আমি পৰৱৰ্তী সময়ত সকলোকে সাঙুৰি পুনৰ আন এক বৰ্ণাঢ্য কাৰ্যসূচীত এই অনুষ্ঠান আয়োজন কৰিম। এইজৰ ক্ষেত্ৰত আমাৰ এই এক্সিবিশ্যনখন আমাৰ প্ৰাইমেৰীৰ পৰা আৰু ক্লাছ 12লৈকে আমি কৰিছোঁ, যিহেতু শিশু সেইখিনি হয়। আৰু ইয়াতে আমাৰ 104জন বিদ্যাৰ্থী ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে আমাৰ 4খন কাণ্ট্ৰি লৈ পেলাই আমি কৰিছোঁ, য'ত আমাৰ ম্যানমাৰ, শ্ৰীলংকা, নেপাল আৰু ভাৰত, এই 4খন কাণ্ট্ৰি আমি মিলাই পেলাই কৰিছোঁ। তো সমুদায় 104জন আমাৰ কেণ্ডিডেট হৈছে। আৰু আমি প্ৰত্যেক বছৰে এইটো 3 নম্বৰ অডিশ্যন আমাৰ। আমি ইয়াৰ আগৰ 2বাৰ কলাক্ষেত্ৰত কৰিছোঁ। এইবাৰ নেক্সট আমাৰ ত্ৰিপুৰা আৰু বেংগলত আমাৰ কৰাৰ ইচ্ছা আছে। আৰু ইয়াৰ পৰিৱৰ্তে আমি নেপালতো এইটো অৰ্গেনাইজ কৰিম, য'ত আমাৰ ল'ৰা ছোৱালীখিনি ইয়াৰ পৰা লৈ যাম এটা এক্সকাৰ্ছন টুৰ হিচাপে। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।